আকাশৰ তৰাতীও ফিৰিছি জানমি মুলাকাত হনা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো আপোনালোকক দেখুৱাম। কিন্তু তাৰ পূৰ্বে আপোনালোকৰ খবৰ লৈছোঁ, আপোনালোকে নিশ্চয় ভালেই আছে চাগে। আৰু বৰ্তমান আমি আজি যাম এজন বিশেষ যুৱকৰ ওচৰলৈ, আৰু যিজন যুৱকে তেওঁৰ সুমধুৰ কণ্ঠৰ জৰিয়তে সমগ্ৰ ফেচবুকৰ পৃথিৱীখনত তোলপাৰ সৃষ্টি কৰিছে। আৰু সেই যুৱকজনৰ ওচৰত যাম। আৰু বৰ্তমান সময়ছোৱাত আমি তেখেতৰ নাম নকওঁ, আপোনালোকৰ আগত তেখেতক চিনাকি কৰি দিয়াৰ লগে লগে হয়তো আপোনালোকে চিনি পাব বা ধৰিব পাৰিব। কিন্তু আমাৰ সৈতে বৰ্তমান আছে সঞ্জীৱ। আমি গৈ আছোঁ এতিয়া। সঞ্জীৱ, মই ৰাওনা হ'ম সেই যুৱকজনৰ ঘৰলৈ। তেন্তে বলক দেৰি নকৰোঁ, যাওঁ। আমি সিধাবাৰলৈ আমাৰ এই যাত্ৰা। সঞ্জীৱ ড্ৰাইভাৰ, মানে সঞ্জীৱে গাড়ী ড্ৰাইভ কৰিছে আৰু মই ব্যস্ত ভিডিঅ' কৰাত। বলক একেলগে আমি যাওঁ সিধাবাৰীলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো। কালাৰ পিন্ধি মানে ভিডিঅ' কৰিব, একদম সদায় ব্যস্ত হৈ থাকে আৰু বৰ্তমান ড্ৰাইভৰ সুন্দৰ ড্ৰাইভ কৰে দেই, একদম মানে কেনেকৈ নকৰে, ধুনীয়াকৈ ড্ৰাইভ কৰে। গতিকে দুইজনে আগবাঢ়িছোঁ। চাওঁ আজি কি কি গান শুনিবলৈ পাৰোঁ আৰু আপোনালোকক কি কি শুনাব পাৰোঁ চেষ্টা কৰিম। গান শুনিব মানে কেনেকৈ কিন্তু ডুৱেট দেই, পুৰুষ আৰু মহিলা উভয়ে গায়, একদম ডুৱেট। পুৰুষৰ কণ্ঠ ধুনীয়াকৈ গায়, মহিলা কণ্ঠ গায়। আচৰিত, এজন মানুহে মানে এটা লাইনটো শেষ কৰাৰ পিছতে নেক্সট লাইন আকৌ মহিলাৰ কণ্ঠই গাই দিয়ে লগে লগে, মানে আচৰিত আৰু। গতিকে শুনাবলৈ চেষ্টা কৰোঁ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবৰ কাৰণে নেপাহৰিব। যদি বেয়া হয় সেইটোও জনাব, যদি ভাল হয় সেইটো। অৱশ্যে টাউনৰ পৰা বেছি দূৰ নহয়, টাউনৰ পৰা খুব বেছি 2 কিলোমিটাৰ 2-3 কিলোমিটাৰ নিলগত সেই যুৱকজনৰ ঘৰ। আমি ফোন কৰিছিলোঁ, ফোন কৰি খবৰ লৈছিলোঁ যে যুৱকজনৰ ঘৰ ক'ত। যিহেতু কালি ভিডিঅ'টো লোৱাৰ পিছত একদম চবেই ফোন ক'ত সকলোৱে ফোন কৰিছে যে ক'ত আছে সেই যুৱকজনৰ ঘৰ, ক'ত আছে সেই যুৱকজনৰ ঘৰ। আৰু অৱশেষত যুৱকজনৰ ঘৰৰ ঠিকনা বিচাৰি আমি পালোঁ আৰু আমি টাউনৰ পৰা, বৰ্তমান মৰিগাঁও টাউনৰ পৰা সেই যুৱকজনৰ ঘৰলৈ যে আমি এজন যুৱকক আজি লগ কৰিবলৈ আহি আছোঁ। আৰু আহি আমি পাইছোঁ সেই যুৱকজনৰ ঘৰ। আপোনালোকৰ সৈতে চিনাকি কৰি দিম কোন সেইজন বাৰু যুৱক, আমি চিনাকি কৰি দিম। আৰু বৰ্তমান সময়ছোৱাত তেখেতৰ ঘৰলৈ গৈ আছোঁ। এই এক ঘৰ, আমি ঘৰলৈ বৰ্তমান সময়ত গৈ আছোঁ আৰু আপোনালোকৰ সৈতে আমি চিনাকি কৰি দিম সেই যুৱকজনৰ, বিশেষ যুৱকজন কোন হ'ব পাৰোঁ সেই বিশেষ যুৱকজন। আৰু যুৱকজন বৰ্তমান আপোনালোকৰ সন্মুখত এইজন আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। এয়া হৈছে পংকজ বৰদলৈ। আমি পোহৰলৈ অলপ এয়া পংকজ বৰদলৈ, চিনাকিটো দিবা। নমস্কাৰ, মোৰ নাম পংকজ বৰদলৈ। ধন্যবাদ তেওঁলোকক। বিশেষকৈ মই আৰু এজনৰ মানুহৰ নাম ল'ব লাগিব, গোবিন্দ কোঁৱৰ। তেওঁৱে মোক ভিডিঅ'টো ভাইৰেল কৰিলে, হেল্প কৰিলে। মই সিদিনাখন মানে এনেই স্বাধীনতা দিৱস আছিল, সেইদিনাখন 15 আগষ্টৰ দিনা মই মানে এনেই ঘৰতে আছিলোঁ। তাৰপিছতে মই ভাবিলোঁ কি ছাৰ বোলো মই গান এটা ভিডিঅ' কৰিম, ভিডিঅ'টো আপুনি চাই লওক, ভালহে হৈছে নে বেয়া হৈছে চাই লওক বুলি ক'লে। তাৰপিছতে মই গালোঁ। মই গানটো ইমান শুনা নাই, ইমান সঠিকভাৱে শুনা নাই। এনেই মোবাইলতে কাৰোবাৰ ৰেডিঅ' হ'লে ৰেডিঅ'ত শুনো, তাৰপিছতে মোবাইলত শুনো কাৰোবাৰ। তাৰপিছতে তেনেকৈ গালোঁ, ভিডিঅ'টো কৰিলোঁ। ভিডিঅ'টো কৰি মই ছাৰক দি দিলোঁ। মই ক'লোঁ কি ছাৰ আপুনি ভিডিঅ'টো ক'তো নিদিব, কাৰণ ইমান ঠিক হোৱা নাই গোৱা, মই যিহেতু ভালদৰে প্ৰেক্টিচ কৰা নাই, নিদিব বুলি ক'লোঁ। তাৰপিছতে ছাৰে সেই ভাইৰেল হোৱা গীতটো আমাক শুনালা, আৰু বিহলক শুনাবা নেকি বাৰু? 2 লাইনমান শুনাই দিলে হ'ব আমাৰ দৰ্শকক। ল'ৰা ভইচতে গাই দিম। হয়। জোনৰে সাৰথি আকাশৰ তৰাতীও মোৰ মনৰে সাৰথি তুমিও দীপালি কিয় নীলা হিয়া মন কাহি। পংকজ, ইমান ধুনীয়া কণ্ঠ, সঁচাকৈ দীপালিকীটো মোহিত হৈ পৰিব। হয় পংকজ, বৰ্তমান কিহত ব্যস্ত হৈ আছে? বৰ্তমান দোকান, সৰুকৈ দোকান এখন আছে,
তাতে আৰু বুটৰ মিছল বুট বিক্ৰী কৰোঁ সেনেকৈ কৰি ঘৰখন চলাই আছোঁ আৰু সপোন কি পুহি ৰাখিছা? সপোন মানে সপোন ক'ব গ'লে মোৰ ভাবিছিলোঁ কি ভালদৰে পঢ়ি শুনি চাকৰি এটা কৰা তাৰ বাহিৰেও কিন্তু কি ক'ব আৰ্থিকভাৱে যিহেতু ঘৰত দুৰ্বল সেইবাবে মই নোৱাৰিলোঁ শিক্ষাটো সম্পূৰ্ণ কৰিবলৈ নোৱাৰিলোঁ এনেকৈ ধৰি লওঁ এতিয়া গানতে আৰু লাগি থাকোঁ আৰু কেতিয়াবা সেইটোৱে আৰু মোৰ গানৰ হকে মোৰ সপোন আছে আৰু বহুত মানে যদি মোক সকলো ৰাইজে যদি আগবঢ়াই লৈ যায় আৰু ভাল মই গান গাই যাম নিশ্চয়কৈ এয়া হৈছে পংকজ পংকজৰ সংগীত জগতখন আগুৱাই যাবলৈ প্ৰয়োজন আছে আপোনাৰ মোৰ সন্মান সহায় গতিকে সকলোৱে পংকজক সহযোগিতা কৰক আৰু পংকজেও আগুৱাই যাওক সংগীতৰ জগতখন আৰু এইখিনিতে মই আৰু এটা গান অকণমান গুণগুণাব খুজিছোঁ ধুনীয়া হিন্দী গীত ফিমেল ভইচতে গাম हमको मिली है आज घड़ियां नसीब से जी भर के देख लीजिए हमको करीब से पास आने की नसीब ये राह हो शायद फिर इसी जन्म में मुलाकात हो न हो लग जा गले से धन्यवाद বঢ়িয়া এয়া পংকজ চিনাকি কৰি দিলোঁ আমাৰ দৰ্শকসকলক পংকজৰ বাসগৃহত যিহেতু উপস্থিত আছোঁ পংকজে এই বাসগৃহৰ পৰাই পংকজৰ সপোন সংগীতৰ জগতত ভৰি থোৱা সংগীতৰ জগতত তেওঁৰ উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি পৰা এই সপোন ৰচিছে গতিকে আমি আপোনাৰ মোৰ যথেষ্ট সহায়ৰ প্ৰয়োজন আছে আৰু আমি যিহেতু কালি দিনটোত দেখিছিলোঁ পংকজৰ এই সুমধুৰ কণ্ঠৰ সমগ্ৰ ছ'চিয়েল মিডিয়াত সলনি সৃষ্টি কৰিছে তলপাৰ সৃষ্টি কৰি আছিল আৰু লগে লগেই আমি আজি আহি উপস্থিত হৈছিলোঁ এই পংকজৰ বাসগৃহত